জয় অসম ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ অসমীয়া প্ৰশ্ন কাকত এখন হাফ ইয়াৰলি এক্সামৰ আৰু এই প্ৰশ্ন কাকতখন হৈছে কামৰূপ জিলাৰ গতিকে তোমালোকে নিশ্চয় পৰীক্ষা যদি তোমালোকৰ অসমীয়া বিষয় হোৱা নাই তেনেহলে অনুশীলন কৰিবা এই প্ৰশ্ন কাকতখন কিয়নো তোমালোকৰ যি সিলেবাস আছে সেই একে সিলেবাস হয় গতিকে যদি তোমালোকে এখন অনুশীলন কৰা তেনেহলে তোমালোকৰ এটা আইডিয়া হ'ব যে পৰীক্ষাত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু ইয়াত যিখিনি প্ৰশ্ন তোমালোকে দেখিছা ইয়াৰ পৰা হয়তো দুই এটা প্ৰশ্ন তোমালোকক কমন পৰিব পাৰে গতিকে প্ৰেক্টিছ নিশ্চয় তোমালোকে কৰিবা আৰু এই কোৱেশ্চন পেপাৰখনৰ পিডিএফ ফাইল আমাৰ ওচৰত উপলব্ধ আছে যদিহে তোমালোকক পিডিএফ ফাইল প্ৰয়োজন হৈছে বুলি তোমালোকে ভাবা বা যদি তোমালোকক লাগে তেনেহলে তোমালোকে মাত্ৰ এটা সৰু কাম কৰিলে হ'ব আৰু সেই সৰু কামটো হৈছে তোমালোকে প্ৰথমতে চেনেলটি সাবস্ক্ৰাইব কৰিব লাগিব আৰু ভিডিঅ' যদি বৰ্তমানলৈকে লাইক নাই কৰা নিশ্চয় এটা লাইক কৰিব লাগিব গতিকে নিশ্চয় লাইক আৰু চেনেলটি সাবস্ক্ৰাইব কৰি ল'বা তাৰ পাছৰ কামটো হৈছে তোমালোকে আমাৰ যেটো WhatsApp নম্বৰ আছে WhatsApp নম্বৰটো জাস্ট এটা মেছেজ কৰিবা আৰু WhatsApp নম্বৰটো মেছেজ কৰিলে তোমালোকে আমাৰ WhatsApp চেনেলৰ লিংক পাই যাবা আৰু তোমালোকে তাতে এই কোৱেশ্চন পেপাৰখনৰ যি ফটো কপি হেয়া লাভ কৰিবৰ কাৰণে সক্ষম হ'বা আৰু জনাব বিচাৰিছো যদি পিডিএফ ফাইল তোমালোকক লাগে তেনেহলে তোমালোকে আমাৰ ৱেবছাইটত যাব লাগিব আৰু ৱেবছাইটতে তোমালোকে আসামিজ কোৱেশ্চন পেপাৰ বুলি সাৰ্চ কৰি পিনি এই কোৱেশ্চন পেপাৰখন ডাউনলোড কৰি ল'ব পাৰা আৰু ৱেবছাইটৰ কিদৰে ডাউনলোড কৰে কোৱেশ্চন পেপাৰ হেয়া মই ভিডিঅ'টো শেষত প্ৰচেছটো জনাই দিছো গতিকে যদি তোমালোকে বিচাৰিছা ৱেবছাইটত ডাউনলোড কৰিবৰ কাৰণে তেনেহলে ভিডিঅ'টো তোমালোকে স্কিপ কৰি পিনি শেষলৈ লৈ যাব পাৰা আৰু কিদৰে ডাউনলোড কৰে হেয়া প্ৰচেছটো চাই ল'ব পাৰা যদিহে তোমালোকক এই কোৱেশ্চন পেপাৰখনৰ পিডিএফ ফাইল প্ৰয়োজন হৈছে বুলি তোমালোকে ভাবা তেনেহলে প্ৰথমতে তোমালোকে গুগলত সাৰ্চ কৰিবা ডিটেইলছ অসমী বুলি আৰু ডিটেইলছ অসমী বুলি সাৰ্চ কৰাৰ লগে লগে তোমালোকে ইয়াত প্ৰথমতে এটা ৱেবছাইট দেখিবা এই ৱেবছাইটটো জাস্ট এবাৰ তোমালোকে চুই দিবা বা ক্লিক কৰি দিবা আৰু চুই দিয়াৰ লগে লগে তোমালোকে ইয়াতে নিশ্চয় সাৰ্চ বাৰডাল দেখিবা নাইবা সাৰ্চ কৰা যিডাল সিম্বল থাকে বা লোগো থাকে আইকন থাকে হেতু জাস্ট তোমালোকে এবাৰ চুই দিবা বা ক্লিক কৰিবা ক্লিক কৰি দিয়া বা চুই দিয়াৰ পাছতে তোমালোকে দেখিব কাৰণে সক্ষম হ'বা ইয়াত সাৰ্চ কৰিব কাৰণে ক'ব গতিকে তোমালোকে কি কৰিবা ইয়াতে সাৰ্চ কৰিবা ক্লাছ 9 मैथ्स पेपर बा साइंस पेपर বুলি তোমালোকে সার্চ কৰিবা বা ক্লাস 9 বুলি জাস্ট তোমালোকে মেছেজত লিখি দিবা বা টাইপিং কৰি দিবা আৰু টাইপিং কৰিয়া লগে লগে এনে ধৰণৰ পেজ এটা ওপেন হ'ব আৰু এনে ধৰণৰ ওপেন হোৱাৰ পাছতে ইয়াতে তোমালোকে দেখিবা ক্লাস 9 জেনাৰেল মেথছ কোৱেশ্চন পেপাৰ হাফ ইয়াৰলি ক্লাস 9 গণিত এনেদৰে লিখা হৈছে আৰু যদি তললৈ স্ক্ৰল কৰা তেনেহলে অন্যান্য পেপাৰসমূহ দেখিবা যেনে সায়েন্সৰ পেপাৰ দেখিব কাৰণে সক্ষম হ'বা তাৰ পাছত আসামিছৰ পেপাৰ তোমালোকে দেখিব কাৰণে সক্ষম হ'বা গতিকে এনে ধৰণে তোমালোকে ইয়াত ক্লাস 9 ৰ যিখিনি পেপাৰ আছে সেইখিনি দেখিব কাৰণে সক্ষম হ'বা গতিকে যিখন কোৱেশ্চন পেপাৰ তোমালোকে ডাউনলোড কৰিব বিচাৰিছা সেইখন তোমালোকে বিচাৰি ল'বা আৰু ক্লিক কৰি দিবা হে আখৰখিনি তাৰপাছত ক্লিক কৰাৰ লগে লগে এনেদৰে পিডিএফটো দেখিব কাৰণে সক্ষম হ'বা আৰু পিডিএফটো দেখাৰ পাছতে তোমালোকে তলত দেখিবা ডাউনলোডৰ এটা অপচন আছে গতিকে ডাউনলোড অপচন যদি তোমালোকে চুই দিয়া বা ক্লিক কৰা তেনেহলে তোমালোকৰ যেটো পিডিএফ ফাইল হয় হেয়া ডাউনলোড তোমালোকৰ মোবাইলত হৈ যাব গতিকে জাস্ট এবাৰ তোমালোকে চুই দিবা ডাউনলোড অপচনটো চুই দিয়াৰ লগে লগে জিমেইল হয়তো সিলেক্ট কৰিব কাৰণে দিব পাৰে গতিকে যদি জিমেইল সিলেক্ট কৰিব লিছে সিলেক্ট কৰি ল'বা তাৰপাছত ওকে ত তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে কোৱেশ্চন পেপাৰখন তোমালোকৰ পিডিএফ ফাইল ডাউনলোড হৈ যাব গতিকে এনেদৰে তোমালোকে কোৱেশ্চন পেপাৰখন ডাউনলোড কৰি ল'ব পাৰা ঠিক আছে আৰু বৰ্তমানলৈকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ WhatsApp চেনেলত জড়িত নাই হোৱা তোমালোকে নিশ্চয় জড়িত হৈ ল'বা আৰু জড়িত হ'বৰ কাৰণে জাস্ট তোমালোকে ভূমিষ্ঠৰ যেটো নম্বৰ দেখিছা তাত এটা মেছেজ কৰিলে হ'ল তোমালোকে WhatsApp চেনেলৰ লিংক পাই যাবা গতিকে নিজৰ ক্লাছ অনুসৰি তোমালোকে WhatsApp